হেল্ল' এভৰিৱান, একদম দেখিছে ন কিমান কুঁৱলী ৰাতিপুৱা মানুহজন যেতিয়া কামত গৈছিলে এনেকুৱা ঠাণ্ডাত মানে কুঁৱলীত মানুহৰ জ্বৰ নুঠি কি হ'ব। মোৰ যে ভীষণ জ্বৰ জানে নহয়, একদম কাহি আৰু তেনেকুৱা ভীষণ যে কাহ হৈছে সেইটো নহয়, কিন্তু জ্বৰ তামাম হৈছে। উৎসটো একেবাৰে শুকাই গ'ল। এইকেইদিন জ্বৰৰ কাৰণে ইমান জ্বৰ মোৰ। দৰৱ খাই দিলোঁ, এটা দৰৱ খালোঁ আৰু বেছি নাই খোৱা, কাৰণ প্ৰত্যেকবাৰ জ্বৰ হ'লে মানে একদম খাই দিওঁ ন, ইমান প্ৰব্লেম হয়, জ্বৰটো থাকি যায় আৰু কাহটোতো থাকিয়ে যায়। এবাৰ কাহ হৈছে, এতিয়া দৰৱ চৰৱ নাখাওঁ, এতিয়া চাওঁ তাকে নিজে মানে অলপ নাখাই নে বুলি যদি ভাল হয় তেতিয়াতো ভালেই। জ্বৰটোনো আমাৰ নৰ্মেল হয় ন, এনেই ভাল কেতিয়াবা হ'বই লাগে, নহ'লেও বেয়া। এখন মাৰি থৈছোঁ, ডিঙিটো অকণমান খচখচাইছে, মানে কাহ হ'বগৈ নেকি। তো পানী লাগি আছে, এনি টাইম পানী গৈ আছে, তথাপি ট্ৰাই কৰিছোঁ নহ'বৰ কাৰণে দেই। যিমান পাৰোঁ গৰম পানী খাই আছোঁ যিমান পাৰোঁ, আৰু হালধি দি খাইছোঁ, আৰু হালধি গৰম পানী। তাৰপিছত কালি অকণমান তুলসী পাত দি খালোঁ। আৰু আপোনালোকে কি দি খাব লাগে ক'বচোন। আৰু আদাটো মোৰ নাই, অনা হোৱা নাই। আজি আমাৰ বন্ধ, যিহেতু ইয়াত দোকান চোকানবোৰ ইয়াত দেখা পাইছে কিজানি চব বন্ধ, তো সেইটো কাৰণে চাওঁ কাইলৈ খাম। কি খাব লাগে আপোনালোকে জনাব কমেণ্টত। এতিয়া ছিঙি আনিলোঁ মই নিজে ৰোৱা একদম ধনিয়া। এতিয়া ধনিয়াখিনি দিম ধেৰ, আৰু আছে অলপ ছিঙি দি আছোঁ, নহ'লে বেছি ছিঙিলে নিজৰে বেয়া লাগে যে। তল কৰি দিলে কেমেৰাটো যদি এনেকৈ থৈ দিওঁ, যদি ভিডিঅ' চিডিঅ' নকৰি এনেই বুটলি থাকোঁ, তেতিয়া সি মানে নাচায়। আৰু যেতিয়া ভিডিঅ'টো কৰি লওঁ তেতিয়া লগালগ একদম পূৰা মোৰ ফালে চাব, এই কেমেৰাৰ ফালে চাব, মানে একদম চাওক। তেতিয়া সি গম পোৱা নাই মই কৰি আছোঁ বুলি, কিন্তু যেতিয়া কৰিব তেতিয়া পূৰা চাব দেই, প্ৰমাণ। মোৰতো কেনেকুৱা চাই থাকে চব বাৰু, কি বাৰু। আৰু এইফালে বেমাৰ হওক যি হওক, বগৰী মানে মেইন আৰু দেই। আৰু মই এইফালে ৰ'ব চাহ অকণমান লৈছোঁ, লাল চাহ, যিহেতু গাটো বেয়া লাগি আছে, একদম লাল চাহ অকণমান লৈ লৈছোঁ, যিহেতু লাল চাহ খালে ৰ'দত অকণমান ভালেই লাগে। আৰু এইফালে একদম খুৰা আহিলে, শুনকচোন, জমনি কৰি থাকোঁ যে ইমান ধুনীয়াকৈ ওলাই আহিছে। আৰু খুৰাই কয় মই আহিলে তই কেমেৰাটো কৰ বুলি কয়, কিন্তু আজি কেমেৰা কৰি থাকোঁতে তেওঁ ওলালে যে, সেইকাৰণে জোকাইছোঁ, বৰ ধুনীয়াকৈ হৈ আহিছে বুলি। এনেই জোকাই থাকোঁ আৰু আমাৰ বুঢ়া খুৰাটিক, ইমান বয়স হোৱা নাই তথাপি মাৰ লগৰ জোকাই থাকোঁ। আৰু এইফালে আমাৰ ল'ৰাটো ইয়াতে বহি একদম মানে মোবাইল চাই আছে, আৰু মোবাইল পালে একো নালাগে তাক। আৰু সেইকাৰণে মই এতিয়া বৰ্তমান ভিডিঅ' কৰাতে বিজি, আৰু তাক কৈ আছোঁ কেইদিনমানৰ পিছত ডাঙৰ হ'বি, আৰু কি মানে গালি পাৰি থাকোঁ কেতিয়াবা বেচেৰাটোক। তাৰপিছত এইফালে একদম স্কুলৰ পৰা আহি ধুনীয়াকৈ আকৌ গা পা ধুলে। তাৰপিছতে ৰাতিপুৱা যাওঁতে নোসোমালে যে, গোঁসাই ঘৰত সোমাই ল'লে। আৰু এইফালে আমাৰ মা সেইদিনাখন এইকেইটা ক্লিপ মই দিবলৈ পাহৰিলোঁ, একদম পূৰা একদম লাইট চাইট অফ কৰি একদম টিভি চোৱাত তেওঁলোক বিজি। আৰু এইফালে মানুহ দুনুহ খোৱাত বিজি, কিবা বিজি, কিন্তু সেইদিনাখন দেই। আৰু গাখীৰ চাহ মই বনাই থৈছিলোঁ, আৰু এইবিলাক আইটেম পিছদিনাখন কি বনোৱা আছে, মই এতিয়া এইবোৰ দাঙি থাকিবলৈ মন নাই, সেইকাৰণে দেখুৱাও নাই। আৰু এইফালে চাহৰ ব্যৱস্থাটো মই কৰিছোঁ বাৰু। আৰু এইফালে ৰাতি যিমান পাৰোঁ মানে নৰ্মেল খাবলৈ ট্ৰাই কৰিছোঁ, আৰু যিহেতু আমাৰ নিৰামিষ আছিলে, আৰু সেইটো কাৰণে দেখিছেনো কি লৈছোঁ, চয়াবিন আৰু আলু। তাৰপিছত কিন্তু এইখিনি কিন্তু নিৰামিষ আমিষ একোতে নপৰে দেই ৰাইজসকল, এইখিনি কিন্তু যিহত হ'লেও চলি যায় মোৰ। মানে একদম কিমানটা যে খালোঁ, ইয়াতো কমেই দেখিছে, কেইটা হ'ব আৰু কমেণ্টত জনাবচোন কেইটা হৈছে। ইমান ধুনীয়া ৰ'দ পৰিছে এইফালে চাওকচোন। আমাৰ ইয়াতো ঘৰতো পৰিছে একদম, মানে ইয়াতে দি থৈ দিওঁ ৰ'দত, অকণমান হাতখনকে দি থৈ দিওঁ। নিজকে ইমান লেতেৰা লাগিছে, জ্বৰ হৈ আছে যে, যিমান গা পা ধুতে মানে চফা হ'বলৈ মন যোৱা নাই ৰাইজসকল। কি কৰিব, একদম মনেই যোৱা নাই অলপো। তথাপিও মানে অকণমান নাৰিকল তেল অকণমান লগাই থৈছোঁ, কাৰণ মুখখন একেবাৰে মুহি গৈছে, আৰু ইমান শুকান হৈ গৈছে। তো নাৰিকল তেল অকণমান লগালোঁ। এতিয়া ইমান ৰ'দ, এই ৰ'দটো দেখি মানে মোৰ একদম বহিব মন গৈছে ৰ'দত গৈ। কিন্তু কি কৰিব, ইয়াত বহিবলৈ পাগল বুলি ক'ব তাত গ'লে, মানে কাৰণ তাত পগলা পাগলীখিনিয়ে বহি থাকে। ৰাস্তাত এটা বগৰী পাইছিলোঁ, একদম স্কুলখনৰ পোনে এনেই স্কুলখন অকণমান বেয়া বুলি কয় চবেই। বগৰী এটা পালোঁ, ইমান লুকনি ঘৰতে ইমান বগৰী থকাৰ পিছতো তাতনো ইমান, সেইটো ডাঙৰ বগৰী পালোঁ, খাই দিলোঁ। সেইটো আনিলোঁ, ডাইৰেক্ট খোৱা নাই, ঘৰতে আহি ধুই মেলি খালোঁ। নক'ব। তাৰপিছৰ পৰা এখন হ'ল মানে লোকক কওঁতে নিজৰে হৈছেগৈ। তাকে এটা ধুনুক কৈ আছোঁ, কি কৈ আছোঁ শুনিব আহক। এইফালে চাউল দিছিলোঁ, শালিকাজনী মাতি থাকে, নাই নেখালে, এনেই নষ্ট হ'লেও, এনেই নষ্ট কৰিলে। এইফালে ফুল দেখিছে, সেইদিনাখন পানী নিদিয়াৰ কাৰণে গোটেইখিনি মৰি গৈছিলে। এতিয়া আকৌ এইখিনি বাচিছে বাৰু। মাতটো চাগে আপোনালোকে বেয়াই পাব, কিন্তু উপায় নাই আৰু কি কৰিব, চেঞ্জো কৰিব নোৱাৰি নিজৰ মাত। আচলতে মোৰ কফ হৈ মোৰ মাতটো যে এনেকুৱা ভীষণ বেয়া হৈ গ'ল, মানে একেবাৰে বহাই হৈ গ'ল আৰু।
এইটো কি ৰকমত বাচি আছে ভগৱান জানে। এইটো ছিঙি লৈ যাম এতিয়া মই, কাৰণ বান্দৰে এনেও ছিঙিয়ে পেলাব। আৰু এনেকৈ এই আগটো ছিঙি দিম মানে এনেকৈ। এতিয়া কি হয়, সৰুতে লাগে, যিমান পাৰে সৰুতে লাগিব। আৰু এয়া কিমান ফুল ক'ৰ পৰা কি আনি ডালবিলাক ৰুইছিলোঁ, নাই নহ'ব, নেবাচে। সেইদিনা বগেনভিলা আনিলোঁ ৰাস্তাটো মানুহৰ ৰাস্তাত ৰখি আছিলে, মানে ঘৰৰ অপজিট ছাইডে ৰুইছিলে, মানে ৰাস্তাটো সিপাৰে এনেই ৰুই থৈছে, দেখিবলৈ ভাল লাগিব বুলি। তাৰপৰা এটা আনিছিলোঁ, মানে যোনে নিয়ক বুলি ৰুইছে, তাহাঁতি কৈয়ে দিয়ে, চিনি পাওঁ মানুহক। তাৰপিছত মই আনিছিলোঁ, কিন্তু নেবাচিব আমাৰ ইয়াত। মাটি বুলিবলৈ নাইকিয়া মানুহৰ ঘৰ, ক'ৰ পৰা যে বিচাৰি মাটি আনিম। আৰু যিখিনি পাছফালে মাটি আছে সেইখিনি মাটি দিব নোৱাৰি, মানে এইখিনি গোটেই এখন কি ক'ম আৰু, মানুহ ঘৰৰ চব ফালৰ পৰা লেতেৰা আৱৰ্জনাবিলাক যায়, দিবলৈও বেয়া লাগে। আজি ৰাইজসকল, আজি মোৰ ভিডিঅ' ইমানেই চাই ভাল পালে, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।